ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে খেল মহাৰণ 2.0 আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীতো ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে খেল মহাৰণ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ গলীয়া মিনি ষ্টেডিয়ামত। বজালীৰ গলীয়াতো অনুষ্ঠিত হৈছে আজিৰ পৰা খেল মহাৰণ 2.0। কিদৰে অনুষ্ঠিত কৰা হৈছে, কি খেল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে কিছু বিষয়ববীয়া তথা উদ্যোক্তাসকল উপস্থিত আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আজিৰ পৰা অনুষ্ঠিত হৈছে ইয়াত গলীয়াত খেল মহাৰণ 2.0ৰ শুভাৰম্ভ কাৰ্যসূচী। কি কাৰ্যসূচী হাতত লোৱা হৈছে আজি আচলতে? নমস্কাৰ। আজি আমাৰ ভবানীপুৰ সৰভোগ সমষ্টিৰ ভবানীপুৰ পাৰ্টৰ গলীয়া গাঁও পঞ্চায়তৰ খেলসমূহ গলীয়া মিনি ষ্টেডিয়াম খেলপথাৰত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু খেলখন আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ভবানীপুৰ খণ্ড উন্নয়ন বিষয়া মহোদয়। তেখেতৰ এখন জৰুৰী সভা থকা কাৰণে তেখেতে আহি ফুটবল খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সেয়েহে আমি স্বাস্থ্য বিভাগৰ কৰ্মী আমি কাৰ্তিক পাঠক ডাঙৰীয়াৰ জৰিয়তে মুকলি কৰিছোঁ। এইখন খেলপথাৰত আজি এথলেটিক্সৰ 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ আৰু 400 মিটাৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আণ্ডাৰ 17 বয়জ, আণ্ডাৰ 17 গাৰ্লছ, এবভ 17 বয়জ, এবভ 17 গাৰ্লছ আৰু লং জাম্প হ'ব আণ্ডাৰ 17 বয়জ, আণ্ডাৰ 17 গাৰ্লছ, কাবাডী হ'ব আণ্ডাৰ 17 গাৰ্লছ, আণ্ডাৰ 17 বয়জ, আণ্ডাৰ 20 বয়জ এণ্ড আণ্ডাৰ 20 গাৰ্লছ, ফুটবল হ'ব আণ্ডাৰ 17 বয়জ আৰু ফুটবল হ'ব এবভ 17 বয়জ। আৰু ইতিমধ্যে আমি দবা খেল অনুষ্ঠিত কৰিম ইয়াত মুকলিকৈ আৰু ট্ৰেডিশ্যনেল ৰোড চাইক্লিং আমি অহা 21 নৱেম্বৰ তাৰিখে গলীয়া জিপি, নিজ ভবানীপুৰ জিপি, কলবাৰী জিপি আৰু সৰুপেটা জিপিৰ মাজত অনুষ্ঠিত কৰিম। সৰুপেটা হাইস্কুল খেলপথাৰৰ পৰা গোপালাটা সত্ৰলৈ, তাৰ পৰা উভতি আহিব গোসাই কমল আলিৰে। এনেধৰণে আমি বৰপেটা জিলা অন্তৰ্গত ভবানীপুৰ সৰভোগ সমষ্টি আৰু তত্বাৱধানৰ দায়িত্বত আছে বজালী জিলা প্ৰশাসন। সেয়েহে আমি আজি 6ষ্ঠ দিনা গলীয়া মিনি ষ্টেডিয়ামত গলীয়া জিপিৰ খেলসমূহ অনুষ্ঠিত কৰি আহিছোঁ। প্ৰস্তুতি সম্পূৰ্ণ চলি আছে। আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেল মহাৰণ 2.0 দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে গাঁৱে ভূঞে সুপ্ত প্ৰতিভাবিলাক বিকশিত কৰি বাছনি কৰি প্ৰথমে গাঁও পঞ্চায়ত, তাৰপিছত সমষ্টিভিত্তিক, তাৰপিছত জিলাভিত্তিক, তাৰপিছতে ৰাজ্যিক ভিত্তিত খেলত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউ, লগতে ক্ৰীড়া বিভাগক, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত মোৰ সতীৰ্থ কেইবাগৰাকীও খেল পৰিচালক আছে আৰু ইয়াৰ কালচাৰেল স্পৰ্টছ এণ্ড কালচাৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন গলীয়াৰ সভাপতি হেমাংগ মেধি, সম্পাদক প্ৰণৱ দাস, তেওঁলোককো আমি দায়িত্বভাৰ দিছোঁ। স্বাস্থ্য বিভাগৰ কৰ্মী, পুলিচ প্ৰশাসনৰ কৰ্মী সকলোৱে আহি ইয়াত উপস্থিত হৈছে। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ই যেন এক বহলভাৱে প্ৰসাৰিত হয় তাৰে কামনা কৰিছোঁ। আপোনালোক আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ ইয়াত বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ আমি গম পোৱা গ'ল। মই জানিব বিচাৰিম, এগৰাকী বিষয়ববীয়া আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আচলতে এই খেল মহাৰণৰ জৰিয়তে কেনেদৰে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰে? হয়, ধন্যবাদ। আচলতে অসম চৰকাৰৰ যিটো এইটো অভিলাষী আঁচনি, এইটোত মানে হৈছে কি আমাৰ গাঁৱৰবিলাকত চুকে কোণে আমাৰ যিবিলাক আছে সেইবিলাক হৈছে আমাৰ কিছুমান প্ৰতিভাৰ ল'ৰা ছোৱালীৰ প্ৰায় সুপ্ত হৈ আছিল যদিও লুপ্ত প্ৰায় হৈ গৈ আছে এতিয়া। তো আমাৰ চৰকাৰৰ উদ্দেশ্য কি যে এই যিবিলাক আমাৰ গাঁও অঞ্চলত সুপ্ত হৈ প্ৰতিভাবিলাক আছে তেওঁলোকে ওলাই আহক, খেলক, নিজক মানে সমাজত প্ৰতিষ্ঠিত কৰক। আজি যেনেকৈ হিমা দাস, লাভলীনা বৰগোহাঁই যেনেকৈ প্ৰতিষ্ঠিত কৰিছে নিজকে আন্তৰ্জাতিক পৰ্যায়ত, এই আমাৰ গাঁওবিলাকৰ পৰাও গাঁৱৰ চুকে কোণে থকা প্ৰতিভাবিলাক ওলাই আহি নিজকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, সেইটোৱে আমাৰ অসম চৰকাৰৰ একমাত্ৰ প্ৰধান উদ্দেশ্য।
কিছু কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ। আমি সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক এনিভাৰ 24 বজালিৰ পৰা। মই সঞ্জীৱ দাস, এনিভাৰ 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।